যে 21তম আদিবাসী মহাসভাৰ টিংখংবাসী ৰাইজৰ মহাপেণ্ডেল। এই মহাপেণ্ডেলটো মই এইটো কাৰণেই ক'লোঁ যে এই পেণ্ডেল যিটো হৈছে ইয়াত এই পেণ্ডেলত একমাত্ৰ সহযোগ আছে আমাৰ টিংখংবাসী রাইজর, গোটে অসমৰ তো আছে। এই পেণ্ডেলটা যোনটা বইন है सबके घर से बाँस घर प्रति धान। आज यहाँ एकटा बाँस हमने पैसा दे के ना आए ये गोटे यहाँ जितना पेंडेल बाँस लगे 2500-3000 बाँस हानि के टिंखंगबासी राइजे दे और ओटा कारणे हमने के राइज के जोटा सहयोग देख के मैं एटा मैंने आज हानि बोलेकले हानि बाध्य आज हानि बोलेकले हानि उत्फुल्लित जेटा टिंखंगबासी राइज के मैंने महापेंडेल जेटा कारणे हानि के जोटा सहाय सहयोग पाहि तोटा कारणे मैं ये पेंडेलटा हानि के गोटे आदिवासी राइज के मैंने एक मैंने सहयोग लगे और सबके एक साहस लगे सबके एक বিশ্বাস लगे। এই সাহস লয়ে আদিবাসী ছাত্ৰ সন্থাই টিংখাঙত আদিবাসী মহাসভা অনুষ্ঠিত কৰিছে। আজি আদিবাসী মহাসভাৰ প্ৰথম যি কাৰ্যসূচী আছিল মঞ্চ মুকলি ইতিমধ্যে হৈ গৈছে। বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমাজৰ ৰীতি নীতি পৰম্পৰাৰ প্ৰদৰ্শনীমূলক এতিয়ালৈকে কিমানটা জনগোষ্ঠী আছে প্ৰদৰ্শনীমূলক আমাৰ 20টা আমি জাতিক মানে প্ৰদৰ্শনী দেখাবলৈ আমি দিছিলোঁ, কিন্তু ইতিমধ্যে আমি 16টা আমাৰ মানে ইতিমধ্যে তেখেতসকলে দেখুৱাইছে আৰু আহি আছে আৰু অহাকালে আৰু আহিব। আমি 16টা জাতিৰ যিবিলাক ৰীতি নীতি সামাজিকভাৱে বিয়া হোৱা, সামাজিকভাৱে সৎকাৰ কৰা, সামাজিকভাৱে মানে এই যিকোনো সমাজৰ মানে কাম কৰা সেইবিলাক তেখেতসকলে ইয়াতে আমাক দেখুৱাইছে। ইয়াৰ লগতে আমাৰ এক আহ্বান বৃহত্তৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যেনেকৈ ঐতিহ্য পৰম্পৰাৰ ৰীতি নীতি প্ৰদৰ্শন হৈছে। আমাৰ বহুত সমাজ জাতি গোষ্ঠীয়ে ইতিমধ্যে তেওঁলোকৰ নাজানি প্ৰত্যেক জাতিৰ কিমান উপজাতি থাকে কিমান গোষ্ঠী থাকে এইবোৰো যাতে অনাগত কাৰ্যসূচীত আপোনালোক সাঙুৰি লয় এই আমাৰ ফালৰ পৰা ইয়াৰ আহ্বান থাকিল আপোনালোকে। নিশ্চয় আমি আৰু তাৰ কাৰণে আমি 10 তাৰিখে যিটো সেকেন্ড টাইমৰ আমাৰ প্ৰতিনিধি সভা থাকিব সেই তাতে আমি ইমান আমাৰ সমাজবিলাক আছে আমাৰ সমাজৰ যিবিলাক ৰীতি পৰম্পৰা আছে সেইখিনি লৈ ভাল আলোচনা হ'ব আৰু আমি যাতে ভালকৈ আগবাঢ়ি যাব। অহাকালি 9 তাৰিখ আৰু 9 তাৰিখ আমাৰ ৰাতিপুৱা আমাৰ ছাত্ৰ ছাত্ৰীসকলে ঠাণ্ডাৰ প্ৰতি লক্ষ্য ৰাখি যিটো নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা মানি আমি অহাকালে 10টা বজাত আমাৰ পতাকা উত্তোলন হ'ব। ইতিমধ্যে আমাৰ এই অঞ্চলত থকা 5 কিলোমিটাৰ 10 কিলোমিটাৰ যি দূৰত্বত আমাৰ হাইস্কুল আছে প্ৰত্যেকটা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক আহিব আৰু ছাত্ৰ ছাত্ৰী লৈ আমাৰ পতাকা উত্তোলন হ'ব। তাৰ লগত আমি শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মানে কোৱালিটি এডুকেশ্যন যাতে হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ডিচি ছাৰে ইয়াত অহাৰ কথা কৈছে আৰু আমাৰ শিক্ষালৈখিনি চৰ্চা হ'ব। সেকেণ্ড টাইমত আমাৰ দল সংগঠনবিলাক আছে আমাৰ আচাৰ আলোচনা হ'ব। তাৰ পাছত